সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। হে উদ্ধৱ, মই সমস্ত ভূততে আছোঁ। সমস্ত ভূত মানে ক্ষিতি অপম মৰুত ব্যোম তেজ, মানে পঞ্চভূতেই হ'ল সমস্ত ভূত। মই সমস্ত ভূততে আছোঁ, সেইকাৰণে তুমি সকলোকে বিষ্ণুময় দেখিবা, বিষ্ণু জ্ঞান কৰিবলৈ কৈছে। তাৰে উত্তৰ হিচাপে দিলে, কুকুৰ শৃগাল গৰ্দভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। তুমি সকলোকে প্ৰণাম কৰিবা। কিয়? মই ভকতৰ পাছে পাছে ফুৰোঁ। কিয় জানানে উদ্ধৱ? মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক। মই সমস্ত ভূততে আছোঁ, সমস্ত ভূত মোতে আছে। সেইকাৰণে মই সমস্ত ভূতত আছোঁ যিহেতু, মোতে সমস্ত ভূত আছে যিহেতু, মই ভকতৰ পাছে পাছে ঘূৰি ফুৰাৰ কাৰণটো হ'ল যে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ মোৰ হৃদয়তে আছে। সেইকাৰণে মোৰ হৃদয়ত থকা চাৰিটি ভাগত বিভক্ত জীৱ একান্ত এজন মোৰ ভকতৰ চৰণৰ ধূলা যদি পায়, তেতিয়াহ'লে তেওঁলোক পবিত্ৰ হৈ যাব। সেইকাৰণে মই তেওঁলোকৰ মংগলৰ কথা চিন্তা কৰি মই একান্ত ভকতৰ পাছে পাছে ঘূৰি ফুৰোঁ। মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। তাৰপাছত একাদশ স্কন্ধৰ বৈকুণ্ঠ পুৰাণত ভগৱন্ত পুৰুষে কৈছে সুন্দৰভাৱে যে হে উদ্ধৱ, মই যামগৈ, তিৰুধায়ম প্ৰৱেশটো স্বয়ং মই নাযাওঁগৈ। উদ্ধৱ, মই থাকিম নহয়। ক'ত জানানে? প্ৰৱেশটো স্বয়ং শ্ৰীমদ ভাগৱতাৰ নৱম। মই শ্ৰীমদ ভাগৱত মহাসমুদ্ৰত থাকিম। প্ৰভু, তোমাৰ ৰূপটো কি হ'ব? শুনা উদ্ধৱ, তুমি মোৰ পৰম বান্ধৱ। তেনয় বাংময় মূৰ্তি প্ৰতক চাৱৰ্ততে হৰে। হৰে মানে নাশ হৈ যায়। সেই বাংময় ৰূপ, শব্দ ব্ৰহ্ম ৰূপটো দৰ্শন পোৱাৰ লগে লগে শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপ নাচিনী। শ্ৰৱণ কৰা মাত্ৰকে, কীৰ্তন কৰা মাত্ৰকে, দৰ্শন কৰা মাত্ৰকে, সেৱা কৰা মাত্ৰকে জীৱই সমস্ত পাপৰ পৰা উদ্ধাৰ পাব পাৰে। ভগৱন্ত উদ্ধৱৰ আগত ক'লে মই ভাগৱতত থাকিম। মাধৱ গুৰুজনাই শংকৰ গুৰুজনাৰ বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত গুৰুজনাৰ পৰা সেই জ্ঞান লাভ কৰিছিল বোলে, গুৰুদেৱ তুমি ক'ত থকা হ'ব? তেতিয়া শংকৰ গুৰুৱে সিদ্ধান্ত দিছিল, অ শুনিও মাধৱ মোৰ থাকিবাৰ থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। মাধৱ, মই তাতেই থাকিম। ক'ত? কীৰ্তনৰ মাজত। এতিয়া কীৰ্তন গ্ৰন্থ কাৰ কাৰ ঘৰত নাই? প্ৰত্যেক ঘৰ অসমীয়া সমাজৰ গৃহস্থিতে কীৰ্তন গ্ৰন্থ আছে। থকাৰ পাছতো গুৰুজনাৰ আমাৰ গৃহত নাই বুলি আমি ভাবোঁ। কীৰ্তন গ্ৰন্থক স্পৰ্শ কৰা মাত্ৰ গুৰুজনাক স্পৰ্শ কৰা অনুভৱ আমাৰ নহয়। আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন নাই। তাৰপাছত কৈছে দশমৰ মাজত থাকোঁ। দশম মানে হ'ল ভাগৱত। যদি শংকৰদেৱ দশমৰ মাজত আছে, অন্যহাতেদি কৃষ্ণদত্তও দশমৰ মাজত আছে। সেইকাৰণে আমি এইটো বুজিবলৈ চেষ্টা কৰিব লাগিব। মাধৱদেৱে গুৰু প্ৰশস্তিত কৈছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি কংসক বৈৰী, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ হুহি হৰি। যেতিয়া মাধৱদেৱে গুৰু প্ৰশস্তিত এই ধৰণে লিখি শংকৰদেৱৰ হাতত অৰ্পণ কৰিলে, তেতিয়া শংকৰ গুৰুৱে কৈছে, বঢ়াৰপো মাধৱ, মোক একেবাৰে উদঙাই দিলা। তুমি অকণমান ঢাকোন দি দিয়া। যেনেধৰণে ভাগৱত ভাগ আনোতে তল আৰু ওপৰত দুভাগী কলপাত দি বাপজনাই আনিছিল, তেনেধৰণে অকণমান ঢাকোন দি দিয়া বঢ়াৰপো। তেতিয়া বঢ়াৰপো মাধৱে অকণমান ঢাকোন দিলে। শব্দ ব্ৰহ্মৰ গাঁথনি সাল সলনি কৰি পদৰ বাক্যৰ অৰ্থ কিন্তু একে ৰাখিলে। অ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি কংসক বৈৰী। বৈৰী মানে শত্ৰু। যিজন হৰি কংসৰ শত্ৰু, তাৰ ঠাইত লিখিলে জুহৰি মাৰল কংস। যিজন হৰিয়ে কংসক মাৰিছিল,
জগজনতা ৰণ দেৱ নাৰায়ণ শংকৰ হুহি হৰি। ইয়াৰ বিপৰীতে শংকৰতা কেৰি অংশ। এনেধৰণে অকণমান ঢাকন দি দিলে। আৰু শংকৰ গুৰুজনাই মাধৱক কৈছে যে সেই মাধৱ কীৰ্তন দশম পুথি থাকয় যথাত সাক্ষাৎ মাধৱ মই থাকিব তথাত। মই তাতেই থাকিম। যদি কীৰ্তন গ্ৰন্থ আমাৰ গৃহত আছে তেতিয়াহ'লে গুৰুজনাৰ ছত্ৰছায়াত আমি আছোঁ। যদি ভাগৱত আমাৰ গৃহত আছে তেতিয়াহ'লে ভগৱন্তৰ ছত্ৰছায়াত আমি আছোঁ। এতিয়া নাই কাৰ ঘৰত? প্ৰত্যেকৰ ঘৰতে আছে। তথাপিতো আপুনি মই গুৰুজনা নাই বুলি গুৰুজনাৰ মৃত্যু তিথি পালন কৰি গুৰুজনাৰেই কীৰ্তন গ্ৰন্থভাগ পাঠ কৰোঁ সেইদিনা। সেইটোৱে হ'ল আমাৰ অজ্ঞানতা, সেইটোৱে হ'ল আমাৰ অবিদ্যা। আৰু যেতিয়ালৈকে অবিদ্যা আৰু অজ্ঞানতা নাশ নহ'ব তেতিয়ালৈকে আমি পৰম জ্ঞানৰ সন্ধান লাভ কৰিব নোৱাৰিম। এনেধৰণে সিদ্ধান্ত হৈছে। তাৰপাছত সেইজনা বঢ়াৰপু মাধৱে গুৰু প্ৰশস্তি আৰম্ভণিতে কৈছে, ত্ৰিভুৱন বন্দন দৈৱকীন আৰম্ভণিতে কৈছে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তোহাৰি চৰণকো ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম। দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ। যিজন ভগৱন্ত দৰ্শন পাই যায়, কৃপালু গুৰুৰ দৰ্শন পোৱা মাত্ৰকে দৰশিত সুন্দৰ, দেখিবলৈ ইমানেই সুন্দৰ, গৌৰ কলেবৰ যাৰ বৰণ সেন্দুৰ অকণমান বা অকণমান ৰঙা ৰং বগা গাখীৰত যেতিয়া মিলাই দিয়া যায় যিটো ৰং উঠিব তাক কোৱা হৈছে গৌৰবৰ্ণ। জৈচন সুৰপুৰকাক যেন এজন দেৱতাহে প্ৰকাশমান হৈছে। দৰ্শনে পাপ বিনাশ, যাক দৰ্শন পোৱা মাত্ৰেই জীৱৰ পাপ নাশ হৈ যায়। আৰু সেইজন শংকৰ গুৰুৰ শৰীৰত পৰিধান কৰা অলংকাৰৰ বিষয়ে গুৰুজনাই কৈছে, বিনে অংগ ভূষণ পেশী সুশোভন গহীন গম্ভীৰ ধীৰ মতি। যেতিয়া নৰনাৰায়ণৰ ৰাজসভাত গৈছে গুৰুজনাৰ শৰীৰত অলংকাৰ কি আছে? মাধৱ গুৰুজনাই সেই দৰ্শনটো দিছে। বিনে অংগ ভূষণ, শৰীৰৰ বাহু বা গলত বা এনেধৰণে শৰীৰৰ অংগবিলাকত একো অলংকাৰ পৰিধান নকৰাকৈয়ে গুৰুজনাক দেখিবলৈ এজন ঈশ্বৰৰ দৰে দৰ্শন হৈছে, প্ৰকাশমান হৈছে। তৎসত্বেও আমাৰ সমাজ ব্যৱস্থাত কি হয়? প্ৰথম স্কন্ধটো কৈছে এটা কথা, ভকতে যতেক গুণ গাৱৈ নাম ছয় তাৰ মালা গান্ধিয়া পিন্ধন্ত কৃপাময়। ভকতে যিমানে যিমানে কৃষ্ণ গুণ যশ নাম আশ্ৰয় কৰিব সিমানে সিমানে ভগৱন্তই ভকতৰ সেই নামৰূপী সেৱাভাগ গ্ৰহণ কৰি গলত নামৰূপী মালা ভগৱন্তই পৰিধান কৰে। আৰু বিপৰীতে আমাৰ সমাজত নাম লোৱাজনে এধাৰ এধাৰ মালা পৰিধান কৰি থাকে, চাবচোন আপোনালোকে। গতিকে শাস্ত্ৰৰ দৰ্শন আৰু আমাৰ সমাজৰ ভকতৰূপী আমাৰ দৰ্শনটো কেনেকুৱা হৈ আছে যে যিজন গুৰুৱে বিনে অংগ ভূষণে তেওঁ শৰীৰত একো অলংকাৰ পৰিধান নকৰাকৈ দেখিবলৈ তেওঁ ঈশ্বৰ সুন্দৰ। আৰু সেইজন গুৰুৱে মালা পিন্ধিছিল, সেইজন গুৰুৱে ধূলা লৈছিল, সেইজন গুৰুৱে মালা লৈছিল। এনেধৰণে আমাৰ সমাজত কথা প্ৰকাশ হৈ হৈ আমিও সেইজনাৰ গুৰুৱে শিষ্য বুলি আমি তেনেধৰণে নীতি নিয়ম দেখাচাৰ হিচাপে পালন কৰি থাকোঁ। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘটো এইটো নিয়ম আছে, কিন্তু সেইটো দেখাচাৰ নহয়। এইটো হ'ল শাস্ত্ৰসন্মতে নামমালা ভকতে জপ কৰে পুৱা গধূলি গুৰু সেৱা কৰোঁতে। ভকতে তিলক লয়, জলৰ তিলক, ভকতে জপ কৰে নাম। এনেধৰণে মাধৱ গুৰুজনাই কৈছে তিলক ল'ব লাগে কিহেৰে? মাধৱ গুৰুজনাই নামঘোষাত কৈছে, পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপাই লাগ জাগ যুগ যজ্ঞ দানে একান্ত ভক্তৰ পদৰণি শুদ্ধ চিতে মাথে অভিষেক নকৰয়। মানে যেতিয়ালৈকে এজন একান্ত ভকতৰ চৰণৰ ধূলা আমি শিৰত স্পৰ্শ কৰাব নোৱাৰিম তেতিয়ালৈকে সাক্ষাৎ কৃষ্ণ দৰ্শন আমাৰ নহ'ব। ইমান সুন্দৰ দৰ্শন দুজনা গুৰুৱে দিয়াৰ পাছতো আমি ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আশ্ৰয় কৰি আমাৰ 10টা ইন্দ্ৰিয়ৰ দ্বাৰা পালন কৰিব লগা কৰ্ম ধৰ্ম কেনেধৰণে পালন কৰি আছোঁ
এই যে অকণমান আগতে কোৱা হৈছিল বোলে এতিয়াহে ভকতৰ জামেলাটো মৰিছে, এইবিলাক বাক্য আমি উচ্চাৰণ কৰাটো প্ৰয়োজন নে অপ্ৰয়োজন? এইবিলাক কথা যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। ৰাম হেন জানি যাৰ ইচ্ছা মুখ সৰ্বথা পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। ওপৰত কৈ অহা এই নীতি নিয়মবিলাক জানি বুজি লৈ যাৰ ইচ্ছা হৈছে বৈকুণ্ঠলৈ যাবলৈ, তেওঁ আশ্ৰয় কৰিব লাগিব কেৱল কৃষ্ণ কথা। হে ৰাজন পৰীক্ষিত, তুমি মনত ৰাখিবা। বৈকুণ্ঠলৈ যাবলৈ যাৰ ইচ্ছা তেওঁ কৃষ্ণ কথা আশ্ৰয় কৰিব লাগিব। প্ৰমাণ দেৱঋষি নাৰদ ভাগৱতৰ প্ৰথম স্কন্ধতে কৈছে যে দেৱঋষি নাৰদৰ পূৰ্বজন্ম ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী দাসীৰ সন্তান আছিল। 4জন কৃষ্ণ ভকতৰ সংগ পাইছিল, সংগত কৃষ্ণ নাম আশ্ৰয় কৰিছিল। সেইকাৰণে পাছৰ জন্মত ভগৱন্তৰ বৈকুণ্ঠৰ পাৰিষদী তনু মানে শৰীৰ লাভ কৰিছিল। নাম হ'ল নাৰদ, যিজনে তেওঁ ভগৱন্তৰ নাম আশ্ৰয় কৰি প্ৰত্যেক মুহূৰ্ততে ভগৱন্তৰ কৃপা লাভ কৰিছিল। সেইকাৰণে দেৱঋষি নাৰদ, আমি যেতিয়া ভাওনাবিলাক চাওঁ, স্বৰ্গত ইন্দ্ৰৰ কাষলৈ যাবলৈও দেৱঋষি নাৰদৰ ভয় নালাগে। হিৰণ্যকশিপুৰৰ ৰাজ্যত গৈ প্ৰৱেশ কৰিবলৈও দেৱঋষি নাৰদৰ ভয় নাই। বৈকুণ্ঠলৈ যাবলৈতো কথাই নাই। তাৰমানে 14 ভুৱন ব্ৰহ্মাণ্ডত দেৱঋষি নাৰদৰ অবাধ গতি। কিয়? কাৰণ দেৱঋষি নাৰদৰ আমোঘ অস্ত্ৰ আছিল, মূল সাৰথি আছিল নাৰায়ণ নাৰায়ণ কৃষ্ণ নাম। যিটো কথা মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত প্ৰকাশ কৰিছে যে প্ৰজাপতি ব্ৰহ্মাদেৱে 4খন বেদ পাতকৈ বিচাৰ কৰি পাইছিল। 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে অবেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেহি নাৰায়ণ নামলৈয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া। হৰি সন্তোষৰ কাৰণ আন নাজানি। ৰাম হৰি সন্তোষৰ কাৰণ আন নাজানি। এইজোকা ঘোষা ভকতে আশ্ৰয় কৰি আশীৰ্বাদ দিয়ে সেৱকীক। তাৰপিছত কি বুলি কয়? গ্ৰহদোষ কালদোষ দৈৱদোষ হৃষ্টদোষ জলে স্থলে জানে প্ৰবাসে যিসকল য'তে আছে তেওঁলোকক ভগৱন্তৰ কৃপা কৰক। অথচ হৰিনামে সন্তুষ্ট কৰিব বুলি জানি বেলেগ নাম নাজানো বুলি কয়। আকৌ ভোজনীটোৰ কথা চিন্তা কৰি থাকে, আকৌ 3খনমান 4খনমান শৰাই সজোৱাৰ কথা চিন্তা কৰি থাকে, তাৰপিছত মুণ্ডনৰ কথা চিন্তা কৰে। যদি হৰিনামেই কৃষ্ণ সন্তুষ্টি হয়, তেওঁৰ নামেই যদি সন্তুষ্টি হয়, বোলে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ পূজাৰ বস্তু বা তোমাৰ সেৱাৰ বস্তু কি কি বুলি আছে প্ৰাৰ্থনা ভাগীত? নাপালোঁ বিচাৰি। আৰু আমি ভকতসকলে কি বুলি গাওঁ? পালোহে বিচাৰি। কেনেকৈ? কাৰণ আমি গাখীৰ ঢালি ঢালি শিৱলিংগত সেৱা কৰোঁ, গাখীৰ ঢালি ঢালি সেৱা কৰোঁ, বেলপাত দি আমপাত দি সেৱা কৰোঁ। আজি দেৱীক পূজা কৰিব কিহেৰে? ফুলেৰে। গুৰুজনাই কৈছে পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে, তাৰমানে পুষ্প চোৱা হৈ গ'ল। জল দি পুজিলোহেঁতেন মাছে বিতালিলে, তাৰপাছত দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে। যদি প্ৰত্যেকটো বস্তুৱে সেৱা কৰাৰ ইচ্ছা থকা স্বত্তেও আপুনি মই বুজি পালোঁ যে পৃথিৱীত নামৰ বাহিৰে সকলো বস্তু চোৱা
তেতিয়াহ'লে গুৰুজনে আমাক সিদ্ধান্ত দিছে, যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পূজো গধূলিও পোৱা। এতিয়া দুৰ্গা পূজা কেইবাৰ হ'ব বছৰেকত? মাত্ৰ এবাৰ হ'ব, 3 দিন বা 4 দিন। তোমাৰ নামে তোমাক পূজো গধূলি পোৱা। এতিয়া 365 দিনত 4 দিনহে কৰিব, তাকো ফুলেৰে যিটো বস্তু চোৱা, তাকো বলিৰে যিটো বস্তু চোৱা, যিটো বস্তু শাস্ত্ৰই নকৰিবলৈ কৈছে। তো প্ৰত্যেকটো কথা শাস্ত্ৰই যুক্তিয়ে খণ্ডন কৰিছে পদবন্ধই, তাৰ পাছতো আমি তাকেই কৰি থাকোঁ। তোমাৰ নামে তোমাক পুজিম, হয় তেওঁৰ নামেৰে তেওঁক পুজি আছোঁ। কেতিয়া? বিশ্বকৰ্মা পূজাৰ দিনা দিহানাম গায়। আকৌ কৈ দিলোঁ পুৱা গধূলি, অথচ ঘৰত ৰাতিপুৱা যাব, তেওঁ সেই বিচনাৰ পৰা উঠি বেটটি খায়, গা পা নোধোৱাকৈ ভাত মুঠি খায়, জলপান মুঠি খায়। তাৰমানে আচাৰ ধৰ্ম আপোনাৰ মোৰ নাই, অথচ কণ্ঠটো ভাল হ'ল বাবে, কোনোবাই মাতি দিলে বাবে শুদ্ধ শুদ্ধ বিচাৰ নকৰি আপুনি মই মুখস্থ কৰি ঘোষা জোকা কৰি গাই দিলোঁ। আৰু ঘোষা জোকাই যিটো ক'লে সেইটো আমাৰ নিয়মত হয়তো কাৰোবাৰ শুদ্ধ হয়, যেনে আমি তোমাৰো পূজাৰৰ বস্তু শাস্ত্ৰই কৈছে নাপালোঁ বিচাৰি, আৰু আপুনি মই কৰি আছোঁ পালোঁহে বিচাৰি। বিচাৰি পালোঁ কাৰণে জলেৰে সেৱা কৰিছোঁ, বিচাৰি পালোঁ কাৰণে ফুলেৰে সেৱা কৰিছোঁ। তেনেধৰণে আমি যিবিলাক নিয়ম পালন কৰোঁ সেইবিলাক শুদ্ধ অশুদ্ধ, সত্য অসত্য বিচাৰ কৰাটো আমাৰ অতীৱ প্ৰয়োজন যেন অনুভৱ হৈ আছে। নহ'লে আমাৰ সমাজ, আমাৰ যুৱ প্ৰজন্ম, আমাৰ গুৰুজনাৰ কৃষ্টি সংস্কৃতি ক'ৰ পৰা ক'লৈ গৈছে আমি অকণমান অনুভৱ কৰিলে বুজি পাম। জন্মদিনটো পালন কৰোঁ, বাৰ্থডে, এশৰণীয়া ভকতেও পালন কৰে, বহুশৰণীয়া ভকতৰ গৃহতো পালন হয়। নিয়মটো কি? কেইডালমান মম জ্বলাম আৰু এটা দোকানৰ পৰা কেক কিনি আনিম, কেকটোৰ ওপৰত মৰমৰ সন্তানটোৰ নাম লিখি দিম, তাৰপাছত হেপী বাৰ্থডে টু ইউ বুলি কৈ কেকটোৰ ওপৰত চুৰিখন বহুৱাই দিম। যদি আমি বুজি পাওঁ এজন বামুণে মৃতকৰ ঘৰৰ এটি সন্তানক নদীৰ কিনাৰলৈ লৈ গৈ এটা টেকেলিত মৃত ব্যক্তিজনৰ নামটো, পিতৃয়ে হওক মাতৃয়ে হওক, নামটো লিখি এডাল মাৰিৰে, লাঠিৰে টেকেলিটোক মাৰি ভাঙি দিবলৈ কোৱাৰ পাছত যদি শুদ্ধ ৰূপত আমি আশ্ৰয় কৰোঁ, বোলে টেকেলি নহয়, সেইটো তোমাৰ দেউতা আছিল, কাৰণ নামটো লিখা আছিল, তুমি তোমাৰ দেউতাৰ মূৰত মাৰি মাৰিলা, সেইকাৰণে তুমি এটা পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। যদি আমি নকৰা পাপটোক কৰোৱাই লওঁ, এইটো যদি আমি বুজি পাওঁ শুদ্ধ বুলি, আশ্ৰয় কৰোঁ সকলো সমাজে, তেতিয়াহ'লে বুজি পাম কেকটোৰ ওপৰত লিখি দিয়া নামটোৰ বাবে সেই কেকটো আপোনাৰ মোৰ মৰমৰ সন্তানলৈ পৰিণত হৈ যায়। আৰু মৰমৰ সন্তানলৈ পৰিণত হৈ যোৱাৰ লগে লগে যদি টেকেলিটোৰ মূৰত মাৰিলে দেউতাকক মৰা হয়, তেতিয়াহ'লে সন্তানৰূপী নামটোৰ ওপৰত চুৰিখন বহুৱাই তাৰ এটা অংশ আমি খোৱা, মানে মমকেইডাল নুমুৱাই, মানে আন্ধাৰত নিজৰ সন্তানৰ বুকুত চুৰি ভৰাই নিজৰ সন্তানৰ এটুকুৰা জীৱন্ত মাংস আমি খোৱা হয়। যদি অকণমান চিন্তা কৰোঁ এইটোও উত্তৰ, তেতিয়াহ'লে মংগল বিচাৰি যিটো সন্তানৰ চাকৰিটোৰ বাবে, যিটো সন্তানৰ পৰীক্ষাত ভাল ৰিজাল্টৰ বাবে নামঘৰত গৈ চাকি জ্বলাইছিলোঁ, সেই সন্তানৰে মংগল বিচাৰি জন্মবাৰ্ষিকী পালন কৰোঁতে মমকেইডাল কিয় নুমুৱাই দিলোঁ? তাৰমানে মমকেইডাল নুমুৱালে মংগল হ'ব নে নামঘৰত চাকিগছ জ্বলালে মংগল হ'ব? কোনটো প্ৰকৃততে শুদ্ধ? যদি মমকেইডাল নুমুৱালে আপোনাৰ মোৰ সন্তানৰ মংগল, তেতিয়াহ'লে নামঘৰত জ্বলাই থৈ অহা চাকিগছ জ্বলাই পুনৰ ফু মাৰি নুমুৱাই থৈ আহিব লাগিব। সেইটোতো কোনেও নকৰোঁ। যদি নামঘৰত চাকিগছ জ্বলি থাকিলে আপোনাৰ মোৰ মংগল বুলি এটা ধাৰণা আছে, আমি ধাৰণাটোৰ কথাহে কোৱা হৈছে, তেতিয়াহ'লে মমকেইডাল জ্বলাই নুমুৱাত কেতিয়াও জীৱৰ মংগল হ'ব নোৱাৰে। প্ৰত্যেকটো দৰ্শন আমি যুৱ শক্তিয়ে বা জ্ঞান লাভ কৰা পাঠ্যপুথিৰ মাধ্যমেৰে আমি জীৱ সমষ্টই বুজিবলৈ অন্ততঃ চেষ্টা কৰাটো ভাল। তাৰ বাবে গুৰুজনাই ক'লে যে সেই ৰাজন পৰীক্ষিত, আমি কাকো বাধ্য কৰিব নোৱাৰোঁ। যাৰ ইচ্ছা বৈকুণ্ঠলৈ যাবলৈ, দৰ্শন দেৱৰ্ষি নাৰদে কৃষ্ণ নাম আশ্ৰয় কৰিছিল, আমোঘস্থ নাৰায়ণ, আৰু আমি সেই দৰ্শন পালে বুজি পাম নাৰদৰ বৈকুণ্ঠত অবাধ গতি, সকলো স্থানতে অবাধ গতি, যিহেতু সকলোতে ভগৱান আছে। ঠিক তেনেকৈ আমিও
যদি কৃষ্ণস্তু ভগৱন্তৰ নাম কায় বাক্য মন শৰীৰেৰে যদি শাস্ত্ৰসন্মতে শুদ্ধ ৰূপত আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমি সংসাৰখনত অবাধ গতি কৰি থাকিব পাৰিম। কি বামুণীয়া পন্থ, কি শ্ৰীমন্ত শংকৰদেৱ সংঘ, কি ভাগৱতী সমাজ, সমস্ততে আমি যাবলৈ কেতিয়াও ভয় নালাগে, কিয়নো আমাৰ হাতত আমোঘ হস্ত আছে কৃষ্ণ নাম। তো কোনেও আপোনাক বেয়া পাব নোৱাৰে। তাৰে দৰ্শন আপোন ভালে জগত ভাল। যুধিষ্ঠিৰ আৰু দুৰ্যোধনৰ এটা কাহিনী আছে। যুধিষ্ঠিৰক কোৱা হৈছিল যে তুমি হস্তিনাপুৰ ৰাজ্যখন পৰিভ্ৰমণ কৰি আহা, এজন বেয়া মানুহ লগত লৈ আহিবা। কৃষ্ণই পঠাইছে। আৰু দুৰ্যোধনক কৈছে তুমিও যোৱা, এজন ভাল মানুহ লগত লৈ আহিবা। দুৰ্যোধন আহি কৃষ্ণৰ ওচৰত উপস্থিত হৈ বোলে মই কাকো নাপালোঁ। বোলে কিয়? মই ভাল মানুহ এজনো নাপালোঁ। বোলে কিয়? যাকে লগ পাইছোঁ সেইটোকে মই বেয়া দেখিছোঁ। তাৰমানে উত্তৰটো হ'ল দুৰ্যোধন নিজে বেয়া, সেইকাৰণে কোনো স্থানত তেওঁ এজন ভাল মানুহ বিচাৰি নাপালে, কাৰণ তেওঁৰ স্বভাৱটো বেয়া। যুধিষ্ঠিৰে ঘূৰি আহি ক'লেহি যে মই বেয়া মানুহ এজনো নাপালোঁ। বোলে কিয়? কাৰণ যুধিষ্ঠিৰ নিজে ভাল, সেইকাৰণে কাকো তেওঁ বেয়া নেদেখিলে। আৰু তাকেই কৈছে যে নিজ ভালে জগত ভাল। তুমি যদি নিজৰ চৰিত্ৰটো ভাল কৰি ল'ব পাৰা, তুমি যদি নিজৰ আচাৰ আচৰণ ভাল কৰি ল'ব পাৰা, হে জীৱ, এই বুলি গুৰুজন বস্তুৱে আমি সমস্ত জনাৰ প্ৰতি সেৱা নিবেদন কৰিছে, যিটো শোকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰিছে যে হেন জানি যাৰ ইচ্ছা মুখ্য ক সৰ্বথা, পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। তেতিয়া কৃষ্ণ নাম কিন্তু নেৰিবা, যদি বৈকুণ্ঠ প্ৰাপ্তিৰ ইচ্ছা হয়। কিন্তু ইচ্ছা যদি নহয়, কি কৰা সেইটো তোমাৰ নিজৰ নিজৰ কথা। তাৰ পাছতে আমাৰ কৰ্মটো শিকাই দিলে। এই ৰামে দিবে চিত্ত কৃষ্ণ গুণ, নাম কীৰ্তনত, কৃষ্ণৰে হে পাদ পদ্ম, স্মৰিবে মনত। দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত। এতিয়া আমাৰ চিত্তটো কৃষ্ণ গুণ নাম কীৰ্তনত অৰ্পণ কৰিবলৈ কৈছে। কেতিয়াৰ পৰা? যিদিনাই আমি স্থায়ী গুৰু আসনৰ সন্মুখত, শৰণাচাৰ্যই হওক, সমাজ বিশেষে সত্ৰাধিকাৰে হওক, আমি যাৰ ওচৰত শৰণ ল'লোগৈ, এই পদ্ধতিটো আমি শিকিলোঁ যাৰ ওচৰত গৈ, কোন সমাজৰ আমাৰ দৰকাৰ নাই, সেই দিনটোৰ পৰা আমাৰ আচৰণটো হ'ব লাগিব দিবে চিত্ত গুণ কৃষ্ণ নাম কীৰ্তনত। সেই দিনটোৰ পৰা আমাৰ স্বভাৱটো হ'ব লাগিব কৃষ্ণমুখী, কৃষ্ণকেন্দ্ৰিক, কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত। সেই দিনটোৰ পৰা আমাৰ চিন্তা হ'ব লাগিব বোলে সকলো ঈশ্বৰৰ ইচ্ছা, কৃষ্ণৰ কৃপাতহে এয়া হৈছে। তাৰ আগলৈকে আমি জনা নাছিলোঁ যে আমাক হৃদয়ৰ মাজত কৃষ্ণ তত্ত্বই থাকি প্ৰত্যেক দিনা আমাৰ মংগল কৰি আছে। কেনেকৈ? আমি যে কওঁ ৰাতিপুৱা কোনোবাই ফোন কৰিলে বোলে আইগৰাকী কেনেকুৱা? নক'বা আৰু গোটেই বিষে কোষে, মুঠতে জৰ্জৰিটো, আজি বোলে জ্বৰ, কাইলৈ বোলে সিটো জ্বৰ, আদি আদি ধৰণে নক'বা আৰু আছোঁহে কোনোমতে জীয়াই। সেইটোৱে আমাৰ ভুল চিন্তা। যদি ৰাতিপুৱা শুই উঠি ৰাতি 10 বজালৈকে ফোন যোগেই হওক বা কথোপকথনিৰ যোগেই হওক, আপোনাৰ মোৰ ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়ালৰ পৰা এটাও বেয়া খবৰ অহা নাই, তেতিয়াহ'লে জানিব ঈশ্বৰে সেই দিনটোৰ বাবে আপোনাক মোক সুন্দৰভাৱে কৃপা কৰি আছে। তাৰ পাছতো যে আপুনি মই কওঁ নক'বা আৰু বেমাৰ, বোলে শৰীৰত বেমাৰ হ'বই, কাৰণ শৰীৰটো হ'ল পঞ্চভূতেৰে গঠিত, ই হ'ল বিনাশী, শৰীৰটো বিনাশ হ'বই। কিন্তু মনত বেমাৰটো আহিবলৈ দিব নালাগে, কাৰণ আত্মা হ'ল অবিনাশী, আত্মাৰ কোনোদিন বিনাশ নহয়। আত্মা অবিনাশী যিহেতু আমাৰ ভাৱনা হ'ব লাগিব মই অমৰ, মানে মই হ'লোঁ আত্মা, আত্মাৰ কোনোদিন মৃত্যু নহয়। সেইকাৰণে মই নমৰোঁ নহয়, মই মাত্ৰ শৰীৰৰূপী চোলাটোহে সলাম। চোলাটো সলাই মই ক'লৈ যাম সেইটো নিৰ্ধাৰণ কৰিব মই নামৰ আত্মা, মোৰ নামৰ প্ৰকৃতিস্বৰূপা শৰীৰটোত সোমাই থাকোঁতে 11টা ইন্দ্ৰিয়ৰ দ্বাৰা যিখিনি কৰ্ম কৰিলোঁ, সেই কৰ্মখিনি শাস্ত্ৰৰ লগত মিলিল নে নাই মিলা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমি পাছৰ জন্মত কোনটো চোলা পিন্ধিবলৈ পাম। এইটো শাস্ত্ৰই কৈছে আমাক। গতিকে মই আত্মা, মই মানে শৰীৰ নহয়। সেইকাৰণে মই আত্মাৰ যিহেতু বিনাশ নাই, গতিকে আমি অবিনাশী হিচাপে মৃত্যুলৈ কোনোদিন ভয় কৰিব নালাগে, কাৰণ মই কেতিয়াও নমৰোঁ।
তাৰ বাবে আমাৰ চিন্তা হ'ব লাগিব কেৱল কৃষ্ণ নাম। আৰু মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত আমাক খুব সুন্দৰভাৱে এই দৰ্শনটো দিছে। এই ৰাম হৰিত শৰণ লয়া যিটো জন হে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰ পাৰ সংসাৰ সাগৰ সিটো মহাজনে আতি মহাহুষে তৰে ৰাম সিটো মহাজনে আতি মহাহুষে তৰে। অতি মহাহুষে কোনজন তৰিব পাৰে? যিজনে হৰিত শৰণ ল'লে সেইজন নি? নহয়। কোনজনে হৰিত শৰণ লৈ হৰি নাম শ্ৰৱণ কীৰ্তন মহাভক্তি যিজনে কৰি থাকে সেইজনক শাস্ত্ৰই প্ৰশংসা কৰিছে, এটা উপাধি দিছে। সেই উপাধিটোৰ নাম হ'ল মহাজন। আমাৰ ঢেৰ উপাধি দিয়ে বৰ্তমান সময়ত, কিন্তু এই উপাধিবিলাক কাম নাহে। গতিকে শাস্ত্ৰই দিয়া উপাধিটো মহাজন, যিজনে অতি মহাসুখে তৰিব পাৰিব। সেইজনৰ আচাৰ ধৰ্ম হ'ল এক দেও এক সেও একত বিনে নাইকেও, আৰু তাকে নিৰন্তৰে আশ্ৰয় কৰি থকা। অতিথি দেৱো ভৱ, পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ। ও ভকত দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, ও সেই হ'ব ভকতৰ সেৱা।